মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কি খবৰ তোমালোকৰ আশা কৰো তোমালোক সবেই ভালে আছা নিজৰ নিজৰ প্ৰস্তুতি বৰ ধুনীয়াকৈ চলাই আছা আজি আমি প্লাষ্টাৰ অফ পেৰিছ অলপ আলোচনা কৰিম তোমালোকৰ লগত প্লাষ্টাৰ অফ পেৰিছ পপ পি অ পি পপ এটো বৰ্ডৰ কাৰণে বৰ ইম্পৰ্টেন্ট টপিক বৰ্ডত কেইবাবাৰো এটোৰ ওপৰত কোৱেশ্চন আহিছে আৰু আহে আৰু আহিব ঠিক আছে গতিকে এটেনশন দিবা ষ্টাৰ মাৰি লবা এটো তো প্ৰথমতে আমাৰ প্লাষ্টাৰ অফ পেৰিছৰ ফৰ্মুলা জানিব লাগিব এটো কেনেকে কোনটো ৰিঅ্যাকশনৰ পৰা এটো আমি পাও হেটো আমি ৰিঅ্যাকশনটো চাব লাগিব আৰু লগতে ইয়াৰ ইউজ খিনি পঢ়ি গলে বাস কাম হৈ যাব বৰ্ডৰ কাৰণে ঠিক আছে তো তাৰ কাৰণে ইনিশিয়ালি আমি চাব লাগিব জিপসাম কি চাব লাগিব জিপসাম কি চাব লাগিব জিপসাম ক্যালসিয়াম সালফেট ডাইহাইড্রেট ক্যালসিয়াম সালফেটৰ লগত দুটা ওয়াটাৰ মলিকিউল যদি থাকে দেন ইয়াৰ নামটো হ'ব জিপসাম কি নাম হ'ব জিপসাম এই জিপসামক ন হিট কৰি দিয়া টেম্পারেচাৰ কিমান দিব লাগিব 373 কেলভিন কিমান 373 কেলভিন অর 100 ডিগ্ৰী সেলসিয়াস একেটা কথা ইয়াতে ডিগ্ৰী সেলসিয়াসত আছে ইয়াতে কেলভিনত আছে হল তো জিপসামক যদি আমি 373 কেলভিন টেম্পারেচাৰত হিট কৰো দেন এই জিপসাম দুটা পাৰ্টত ডিভাইড হৈ যাব এটাটো হ'ব ক্যালসিয়াম সালফেট হাফ H2O আৰু এটা আহিব 1.5 H2O কি বুজি পালো কি বুজিবলৈ চাই লোৱা এটো জিপসাম আছিল ইয়াক হিট কৰিলো ইয়াতে আমি দুটা প্ৰডাক্ট পাই আছো এটাটো হল ক্যালসিয়াম সালফেট হাফ H2O ইয়াক পৰিমাণকে ক্যালসিয়াম সালফেট হেমিহাইড্রেট কি বুলি পঢ়িম ক্যালসিয়াম সালফেট হেমিহাইড্রেট আৰু এটা ইয়াতে ওয়াটার মলিকিউল কেটা আছে দেড়টা ওয়াটার মলিকিউল আছে দেড়টা ওয়াটার মলিকিউল আছে 1.5 ওয়াটার মলিকিউল সিম্পল কথা ইয়াতে দুটা ওয়াটার মলিকিউল আছে তাৰে আধা ই লৈছে আৰু বাকি যিখিনি দেড়টা ওয়াটার মলিকিউল আছে এখিনি সেপাৰেট হৈ গৈছে এনেকৈ আমি মনত ৰাখি দিম ক্লিয়াৰ হৈছে আৰু এই যেটো ক্যালসিয়াম সালফেট হাফ H2O যেটো আছে ইয়াক আমি কি বুলি কম প্লাষ্টাৰ অফ পেৰিছ কি বুলি কম পপ বুলি কম প্লাষ্টাৰ অফ পেৰিছ ক্যালসিয়াম সালফেট হেমিহাইড্রেট এটা মনত ৰাখিব লাগিব এটো যদি পাহৰি যোৱা না দিগদাৰি লাগিব কিন্তু কাৰণ এটো একেবাৰে কমন কোশ্চেনৰ ভিতৰত এটা কোশ্চেন ধৰি লোৱা এটো হ'ব তো ক্যালসিয়াম সালফেট হেমিহাইড্রেট এটো আমি কি বুলি কওঁ প্লাষ্টাৰ অফ পেৰিছ বুলি কওঁ কারেন্ট গুছি গৈছে কোনো প্ৰবলেম নাই আমি এই আন্ধাৰতে ক্লাস চলাই যাম হ'ব আকৌ আহি গল ভাল লাগিলে ঠিক আছে তো এটা কি বুলি কম ক্যালসিয়াম সালফেট হেমিহাইড্রেট আৰু ইয়াৰ নামটো হ'ব প্লাষ্টাৰ অফ পেৰিছ এটা এই প্লাষ্টাৰ অফ পেৰিছৰ ইউজ আমাৰ চাব লাগিব প্ৰথমতে প্লাষ্টাৰ অফ পেৰিছক আমি কোড ইউজ কৰো মেডিকেল সায়েন্সত ইউজ কৰো মেডিকেল সায়েন্সত কেনেকৈ ইউজ কৰো ধৰি লওক কাৰোবাৰ এক্সিডেন্ট হৈ গল কাৰোবাৰ হাড় ভাঙিলে কাৰোবাৰ ভৰি ভাঙিলে তেতিয়া ডক্টৰে কি কৰিব প্লাষ্টাৰ কৰি দিব ডক্টৰ কি কৰিব প্লাষ্টাৰ কৰি দিব এটা ডক্টৰ যে প্লাষ্টাৰ কৰি দিলে তাতে কি লগোৱা আছে প্লাষ্টাৰ অফ পেৰিছ লগোৱা আছে কি লগোৱা আছে প্লাষ্টাৰ অফ পেৰিছ লগোৱা আছে এটা টয় মেকিংত পুতলা সাপোজ প্ৰস্তুত কৰিব লাগে টয় মেকিং পুতলা প্ৰস্তুতিৰ ক্ষেত্ৰতো আমি কি ইউজ কৰো প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰো ঠিক আছে ফলছ সিলিং যিখিনি আমাৰ ফলছ সিলিং আছে ফলছ সিলিং তো বুজি পোৱা তোমালোকৰ ঘৰতে বহুতৰে আছে ফলছ সিলিং এই ফলছ সিলিং প্ৰস্তুত কৰোতে আমি প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰো ডেকোৰেশনৰ ক্ষেত্ৰত হয়নে বহুত ধৰণৰ ডেকোৰেশনৰ ক্ষেত্ৰত আমি কি ইউজ কৰো প্লাষ্টাৰ অফ পেৰিছ ইউজ কৰো তো এনেকুৱা যদি ইউজ হোৱা বহুত ইউজ আছে হিসাব নাই কিন্তু মই মূল ইউজ যিখিনি আছে সেইখিনি মই জাস্ট কলো তোমালোকক প্লাষ্টাৰ অফ পেৰিছটো ইমানটা হাৰ্ড নহয় এটা সফট থাকে এটো কি থাকে সফট থাকে ইনিশিয়ালি ডক্টৰ যেতিয়া এনেকে প্লাষ্টাৰ অফ পেৰিছ দি বেন্ডেজ কৰি দিব তেতিয়া অলপ সময় ঠিকে আছে এটো একেবাৰে কোমল থাকে তাৰ পিছত এটো কি হয় হাৰ্ড হৈ যায় তাৰ পিছত এটো কি হৈ যায় হাৰ্ড হৈ যায় তাৰ মানে প্লাষ্টাৰ অফ পেৰিছ জিপসামত কনভাৰ্ট হৈ যায় প্লাষ্টাৰ অফ পেৰিছ জিপসামত কনভাৰ্ট হৈ যায় আৰু জিপসামটো হাৰ্ড হয় জিপসামটো কি হয় হাৰ্ড হয় কেনেকৈ কনভাৰ্ট হৈ যায় চাই লোৱা যেটো প্লাষ্টাৰ অফ পেৰিছ আছে এইটো ক্যালসিয়াম সালফেট হেমিহাইড্রেট
ইয়াৰ লগত যদি মই ৱাটাৰ এড কৰি দিওঁ কিমান কিমান এমাউণ্টৰ ৱাটাৰ দিব লাগিব জাষ্ট এইটো 1.5 ৱাটাৰ যদি এড কৰি দিওঁ দেন এগেইন এইটো কি হ'ব জিপছামত কনভাৰ্ট হৈ যাব তো ডক্টৰে এইটো কৰে ফাৰ্ষ্টত প্লাষ্টাৰ অফ পেৰিছ আছে বঢ়িয়া ইহঁতৰ বনোৱাই থাকে প্লাষ্টাৰ অফ পেৰিছ বনোৱা আছে এই পাউডাৰটো দি দিলে দি বেণ্ডেজ টেণ্ডেজ কৰি দিলে ধুনীয়াকৈ কৰি দিয়াৰ লগে লগে এই প্লাষ্টাৰ অফ পেৰিছে পানীৰ 1.5টা মলিকুল ই এবজৰ্ব কৰি ল'ব কৰি লোৱাৰ পিছত এইটো কেলছিয়াম সালফেট ডাইহাইড্ৰেটত আকৌ কনভাৰ্ট হৈ যাব তাৰমানে ই আকৌ কিহত কনভাৰ্ট হৈ গ'ল জিপছামত কনভাৰ্ট হৈ গ'ল জিপছামত কনভাৰ্ট হোৱা মানে এতিয়া এই প্লাষ্টাৰটো বহুত হাৰ্ড হৈ গ'ল জিপছামটো বহুত হাৰ্ড